নমস্কাৰ বন্ধুসকল, এক সময়ৰ এই সেউজীয়া পথাৰখন বৰ্তমান সোণালী হৈ পৰিছে চাৰিওফালে। আপুনিও জানে, ময়ো জানে, পথাৰখনে বা খেতিডৰাই এই সোণালী পথাৰখনে কথা ক'ব নোৱাৰে, কিন্তু আপোনাক মোক পলকতে ব্ৰেইনটো ৱাছ কৰি দিয়ে। কি ৱাছ কৰে? ব্ৰেইনটো সলাই পেলায়। এই খেতিডৰাই কথা ক'ব নোৱাৰে, কিন্তু কথা ক'বৰ কাৰণে আপোনাক মোক বাধ্য কৰাই দিয়ে। আপুনি দৰকে চিন্তা কৰিবচোন। আমি যে কওঁ পথাৰখন বৰ ধুনীয়া হৈছে, পথাৰখন যে বৰ মনোমোহা হৈছে বুলি কেলে কওঁ? এই বাক্যকেইটা শব্দকেইটা এই পথাৰখনে ক'বলৈ আমাক বাধ্য কৰাই দিয়ে, আমাক নিৰ্দেশ দি দিয়ে। কিন্তু পথাৰখনে কথা ক'ব নোৱাৰে, কিন্তু আমাক নতুনকৈ চিন্তা কৰিবৰ কাৰণে বাধ্য কৰাই দিয়ে। আপোনাক আকৌ মোক আপুনি কথাটো ভালকৈ চিন্তা কৰিবচোন, সঁচা নে মিছা? হয় নহয় বাৰু? আমি যে কওঁ পথাৰখন বৰ মনোমোহা, ইমান ধুনীয়া হৈছে খেতিডৰা, ইমান সোণালী বৰ্ণ হৈ পৰিছে, কেলে কওঁ? কথা ক'ব নোৱাৰিলে বুলি আমাক অনুভৱ কৰিবলৈ বাধ্য কৰাই দিয়ে। আৰু এই সোণালী খেতিডৰাই নতুন চিন্তা কৰিবলৈ আমাক বাধ্য কৰাই দিয়ে, নতুন নতুন শব্দ সৃষ্টি কৰিবলৈ আমাক বাধ্য কৰাই দিয়ে। আৰু সেই শব্দ মালিতা এটা কবিতাও সৃষ্টি হৈ যাব পাৰে। যেনেকৈ বন্ধুসকল, মই এটা কবিতা মনত পৰিছে। সোণালী পথাৰ মোৰ ককা দেউতা আজু ককাৰ অতি মৰমৰ, সোণালী পথাৰ মোৰ মা দেউতাৰ জীৱন যৌৱনৰ, সোণালী পথাৰ মোৰ ৰসাল জীৱনৰ, সোণালী পথাৰ মোৰ ৰঙীন সপোনৰ, সোণালী পথাৰ মোৰ জীপাল যৌৱনৰ, সোণালী পথাৰ মোৰ ভৱিষ্যত প্ৰজন্মৰ, সোণালী পথাৰখন অতি মৰমৰ, সোণালী পথাৰখন অতি মনোহৰ, সোণালী পথাৰখন অতি সাৰুৱা। নমস্কাৰ বন্ধুসকল, এই পথাৰলৈ আহি এটা বিশেষ মুহূৰ্তত অনুভৱ কৰিলোঁ। মোৰ অনুভৱখিনি আপোনালোকৰ আগত শব্দ মালিতাই গাই দিলোঁ। যদি ভাল লাগিছে, কবিতা বুলি নকওঁ, যিকেইটা শব্দ আহি গ'ল কৈ দিলোঁ। যদি ভাল পায় লাইক এটা কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল। শব্দ মালিতা সৃষ্টি কৰি দিলে পথাৰখনে। নমস্কাৰ।